ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই বৃত্ত সম্বন্ধীয় কালি আৰু পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰ দুটাৰ পৰা মেট্ৰিকত অহা কুৱেশ্যনবোৰ সমাধান কৰি দি আহিছোঁ। আজি এটা কুৱেশ্যন লৈছোঁ। এই কুৱেশ্যনটো আহিছে 2023 আৰু এই প্ৰশ্নটো আহিছে তোমালোকৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ পৰা। এই কুৱেশ্যনটোত কি দিছে চোৱা। এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতাৰ কাটি লোৱা হৈছে, যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাষৰ সৈতে একে হয়, অৰ্থাৎ অৰ্ধগোলকটোৰ ব্যাস আৰু ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য একে সমান আৰু L বুলি কৈছে, ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য L, গতিকে অৰ্ধগোলকটোৰ ব্যাসো হ'ব L। চোৱা, এটা তুমি ঘনক আঁকি ল'বা আৰু এই ঘনকটোৰ পৰা এটা অৰ্ধগোলক কাটি উলিয়াই লোৱা হৈছে, অৰ্ধগোলক, আৰু অৰ্ধগোলকটোৰ তোমাৰ বৃত্তাকাৰ পিঠিখনে ঘনকটোৰ ওপৰৰ পিঠিখন সম্পূৰ্ণ আগুৰি আছে। গতিকে তুমি এনেকৈ লিখি ল'বা, ইয়াত অৰ্ধগোলকটোৰ ব্যাস সমান ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য সমান L একক। যেহেতু ইয়াতে মিটাৰ চেণ্টিমিটাৰ আমাক কোনো একক দিয়া নাই, সেইকাৰণে আমি Lক একক বুলি লৈছোঁ। পালা এইখিনি বুজি? অৰ্ধগোলকটোৰ ব্যাস সমান ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য সমান L একক। তেতিয়া তুমি কি পাবা? অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ পাবা, R = L/2 একক। এতিয়া চোৱা, বস্তুটোৰ অৱশিষ্ট অংশৰ কালি। চাবা, এইখিনি মই ছবিটোত বুজাই দিছোঁ। তোমালোকে জানাই যে ঘনক এটাৰ 6খন পিঠি থাকে আৰু প্ৰতিখন পিঠিয়ে বৰ্গাকাৰ। গতিকে 6খন পিঠিৰ কালি, বৰ্গৰ কালি তোমাৰ বাহু স্কুৱেৰ, বাহুটো যদি L হয়, অৰ্থাৎ বৰ্গৰ কালি বাহুটো L হ'লে কি হ'ব? কালি L²। গতিকে 6খন পিঠিৰ কালি 6L²। তাৰপিছত চোৱা, অৰ্ধগোলকটোৰ বৃত্তাকাৰ পিঠিখনে ওপৰৰ, অৰ্থাৎ অৰ্ধগোলকটোৰ বৃত্তাকাৰ পিঠিখনে এই ঘনকটোৰ ওপৰৰ পিঠিখন, বৰ্গাকাৰ পিঠিখন প্ৰশ্নমতে সম্পূৰ্ণ আগুৰি আছে। গতিকে এইখন পিঠি আমি কি কৰিব লাগিব? ইয়াৰ পৰা মাইনাছ বৃত্তৰ কালি πr², 6L² মাইনাছ πr², অৰ্থাৎ এই বৃত্তাকাৰ পিঠিখন আমি বাদ দিম, যিহেতু অৰ্ধগোলকটো কাটি উলিয়াই লোৱা হৈছে। গতিকে এই বৃত্তাকাৰ পিঠিখন, অৰ্থাৎ ঘনকটোৰ ওপৰৰ পিঠিখন কি হ'ব? বাদ পৰিব। ক'ৰ পৰা? 6L², 6খন পিঠিৰ কালিৰ পৰা এখন পিঠিৰ কালি, যিখন ঘনকটোৰ বৃত্তাকাৰ পিঠিখনে, যিখন তোমাৰ এই অৰ্ধগোলকটোৰ ওপৰৰ ঘনকটোৰ ওপৰৰ পিঠিখন আগুৰি আছে। গতিকে মাইনাছ হ'ব, 6L² পৰা πr² মাইনাছ প্লাছ কি হ'ব? তোমাৰ এই অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব? বক্ৰপৃষ্ঠৰ কালি। তোমাৰ গোলকৰ পৃষ্ঠকালি 4πr², অৰ্ধগোলক হ'লে আধা, গতিকে কি হ'ব? 2πr²। প্লাছ কি হ'ব? ইয়াতে 2πr²। পালা বুজি এইখিনি? এইখিনি মই লিখিছোঁৱেই ইয়াতে, এইখিনি মই বুজাই দিলোঁ তোমালোকক। এতিয়া আমি কি পাম? চাবা, 6L²।
তুমি লিখিবা এইটো এনেকৈ লিখিবা এইটো চোৱা 2 পাই r স্কোয়ার এইটো মাইনাস আছে এটা গতিকে এটা কি থাকিব প্লাস পাই r স্কোয়ার থাকিব এইখিনিৰ পৰা তুমি 6l স্কোয়ার পাই r এর ভ্যালুটো বহাই দিয়া r এর ভ্যালু আছিল আমাৰ l/2 হোল স্কোয়ার এইখিনি চোৱা এতিয়া এইখিনি মই মুছি দিলোঁ এইখিনিৰ পৰা তুমি পাবা নেক্সট পাবা 6l স্কোয়ার এইটো হ'ব পাই ইনটু ব্ৰেকেটটো আমি উঠাই দিলোঁ এইটো l স্কোয়ার এইটো 4 নেক্সট 6l স্কোয়ার এইখিনি পাইটো ওপৰত যাব 4 এইখিনি তোমাৰ ৰিজাল্ট আহিব এইখিনিৰ পৰা ৰিজাল্ট এইটো 4 এইটো 6 ইনটু কৰা 4 এৰে ইয়াক ইনটু কৰিলে কি পাবা 24l স্কোয়ার আৰু ইয়াতে থাকিব পাই l স্কোয়ার তলত 4 পালা বুজি পাইটো l স্কোয়াৰৰ লগত পূৰণ কৰি লিখা তাৰপিছত তুমি এইটো এনেকৈ পূৰণ কৰিবা এলচিয়াম 4 হ'ব এনেকৈ পূৰণ কৰিলে হয় 4 ইনটু 6 24 পাবা l স্কোয়ার 24l স্কোয়ার তাৰপিছত তলত 4 থাকিব আৰু এইখিনি পাই l স্কোয়ার থাকিব এইখিনিৰ পৰা নেক্সট তুমি পাবা ইয়াৰ পৰা তলত 4 থাকিল তুমি l স্কোয়ার কমন আনিব পাৰিবা এইফালে কি থাকিল 24 আৰু পাই প্লাস পাই এইখিনি পালা 24 প্লাস পাই ব্ৰেকেটৰ ভিতৰত তে নেক্সটটো এনেকৈ সজাই লিখিব পাৰিবা l স্কোয়ার বাই 4 l স্কোয়ার বাই 4 হোল ইনটু এনেকৈ সজাই লিখা পাই তে এইখিনি হ'ব এইখিনি তুমি এককটো দিবা বা যেহেতু আমি কালি লৈছোঁ এইখিনি বৰ্গ একক এইখিনি বৰ্গ একক বুলি লিখিব পাৰিম বৰ্গ একক এই পালা বুজি ইয়াতে অংকটো শেষ এইখিনি হ'ব ৰিজাল্ট আন এটা কুৱেশ্যন চোৱা 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে 1 নম্বৰ ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা 2 নম্বৰত দিছে যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা আৰু এই কুৱেশ্যনটো আহিছে মেট্ৰিক পৰীক্ষা 2023 আহিছে তুমি ছবিটো এনেকৈ আঁকি ল'বা তেতিয়া তোমাৰ ইজি হ'ব চক মানে তোমাৰ এই বৰ্গটোৰ এটা কোণক বুজাইছে এইটো চক আৰু এই বৰ্গটোৰ 4টা চক আছে গতিকে এই চকটোৰ তোমাৰ থিটাৰ ভ্যালুটো কিমান হ'ব 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো হ'ব 90 ডিগ্ৰী এতিয়া চোৱা আমি 1 নম্বৰখিনি ফাৰ্ষ্ট কৰি লওঁ এই ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ আমি কালি নিৰ্ণয় কৰোঁ
তে সেই অংশটোৰ আমাৰ দিয়া আছে কি ৰছীডালৰ দৈৰ্ঘ্য 5 মিটাৰ এইটো চোৱা ছবিটোত চালে গম পাবা ও এ বি এই চকটোৰ তোমাৰ ব্যাসাৰ্ধ হ'ব কিমান r = 5 মিটাৰ আৰু থিটাৰ ভ্যালু হ'ব 90 তে আমি এইখিনি লিখি লম এক নম্বৰত ইয়াত ও এ বি চকৰ ব্যাসাৰ্ধ r = 5 মিটাৰ আৰু থিটাৰ ভ্যালুটো 90 ডিগ্ৰী হ'ব যেহেতু বৰ্গৰ তোমাৰ প্ৰতিটো কোণে 90 ডিগ্ৰী গতিকে এইটো কোণ 90 ডিগ্ৰী পাবা ঠিক আছে এতেকে ঘোঁৰাটো চৰিব পৰা অংশৰ কালি এইটো আমাৰ বৃত্তকলাৰ সূত্ৰ বৃত্তকলাৰ কালি উলিয়া সূত্ৰ গতিকে তুমি আৰু এইটো আমাৰ চক মানে বৃত্তকলাকে বুজাইছে এতিয়া আমাক কি দিয়া আছে ইয়াতে থিটাৰ ভ্যালু তোমাৰ 90 ডিগ্ৰী ইয়াতে ডিগ্ৰী লিখিব নালাগে 360 ইনটু ইয়াতে তোমাক আৰু এটা দিয়া আছে ইয়াতে দিয়া আছে তোমাৰ পাইৰ ভ্যালুটো দিয়া আছে পাই = 3.14 এইটো ল'বা আমি পাইৰ ভ্যালুটো 3.14 ইনটু ইয়াতে আৰৰ ভ্যালুটো কি আছিলে আৰৰ ভ্যালু 5 স্কয়ার এইখিনিৰ পৰা আমি কি পাম ৰিজাল্ট এইখিনি ওপৰৰখিনি লিখি ল'বা এইখিনি মই মুছি দিওঁ নেক্সট লাইন আমি কৰিম ইয়াৰ পিছত তুমি লিখিব পাৰিবা 0 0 কেনসেল ইয়াক কাটিবা 4 কি থাকিল আমাৰ তলত থাকিব 4 ওপৰত 3.14 আৰু 25 এইখিনিৰ পৰা আমি কি পাম এইখিনিৰ পৰা পাবা তুমি 78 পূৰণ কৰি চাবা তোমালোকে 78.5 ডিভাইড 4 এটো 4 এৰে ডিভাইড কৰিলে পাবা 19.625 আৰু এইখিনিক তুমি লিখিব পাৰিবা এনেকৈ যেহেতু এটো 5 আছে আমি দুঘৰ ৰাখো 6 এটো 3 লিখিব পাৰিবা 5 আছে যেহেতু 5 টো তুমি কাটি এক এটা তুমি টুৰ লগত প্লাস দিয়া তে এটি এককটো হ'ব আমাৰ মিটাৰ স্কয়াৰ এটো মিটাৰ স্কয়াৰ মিটাৰ স্কয়াৰ এইখিনি পালো আমি পালা বুজি এতিয়া আমাক নেক্সট আমি এবাৰ দুইখিনি কৰো এইখিনি লিখি লবা তোমালোকে আমি নেক্সট খিনি কৰিম এবাৰ এইখিনি মই মুছি দিওঁ এবাৰ চাবা যদি ৰছীডাল 5 মিটাৰৰ সলনি কি কৰা হৈছে 10 মিটাৰ অৰ্থাৎ এইটো ও সি ডি এই চকটো এবাৰ ও সি ডি চকটোৰ তোমাৰ ব্যাসাৰ্ধ হ'ব এবাৰ 10 r = 10 থিটাৰ ভ্যালু 90 হ'ব তে লিখিবা এবাৰ আমাৰ 2 নম্বৰটো এবাৰ আমাৰ 2 নম্বৰটো এই 2 নম্বৰত তুমি লিখিবা এবাৰ ও সি ডি চকটোৰ ও সি ডি চকটোৰ
বা OCD চকৰ ব্যাসাৰ্ধ R equal 10 মিটাৰ 10 মিটাৰ হ'ব নেক্সট OCD চকৰ কোণটো কিমান হ'ব থিটা ইকুৱেল 90 ডিগ্ৰী এতিয়া তোমাক লাগিব এতেকে OCD চকৰ কালি বৃত্তকলাৰ কালি উলিয়া সূত্ৰটোৱে থিটা বাই 360 ইনটু পাই r স্কোয়াৰ এইটোৱে সূত্ৰ তে পালা বুজি OCD চকৰ ব্যাসাৰ্ধ আমি কি পাম এবাৰ 10 তাৰপিছত OCD চকৰ কোণ 90 ডিগ্ৰী এতেকে OCD চকৰ কালি এই চকটোৰ OCD এইখিনি মই মুছি দিওঁ ইয়াতে এইখিনি লিখি লওঁ এটি হ'ব তোমাৰ 360 ইনটু পাইৰ ভ্যালু 3.14 ইনটু 10 স্কোয়ার ইনটু 10 স্কোয়ার 10 আছে এবার ব্যাসাৰ্ধ এইখিনি মই মুছি দিলোঁ তে নেক্সট স্টেপ আমি লিখিম 90 ডিগ্ৰী 360 ইনটু 3.14 এটো হ'ব 100 এতিয়া 0 0 কাটিব পাৰিবা ইয়াক যাব 4 তে আমাৰ ৰিজাল্ট কি থাকিব এখিনিৰ পৰা পাবা তুমি ছয়তে পয়েন্ট দুঘৰ আছে গতিকে এশৰে পূৰণ দিলে এই দুঘৰ দশমিক উঠি যাব গতিকে 314 এইটো এইখিনি কাটিব পাৰিবা 2 ৰে কাটা 2 ইয়াক 2 ৰে কাটিলে তুমি পাবা 1 তাৰ পিছত 5 7 পালা বুজি এইখিনি হ'ব তাৰ পিছত নেক্সট এইখিনি মই মুছি দিওঁ লিখি ল'বা আমাৰ থাকিল ৰিজাল্ট 157/2 এইটো ডিভাইড কৰিলে পাবা তুমি 7.8.5 এটো হ'ব মিটাৰ স্কোয়ার কালি উলাইছো আমি মিটাৰ স্কোয়ার হলা বুজি এতিয়া আমাক কি লাগে চোৱা যদি ৰছীডালৰ 5 মিটাৰৰ সলনি কি কৰা হয় 10 মিটাৰ দীঘল কৰা হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি অৰ্থাৎ এইখিনি এতিয়া আমি কৰিম OCD চকটোৰ কালিৰ পৰা OAB চকটোৰ কালি বাদ দিলে আমি কিমান বৃদ্ধি হল এইখিনি পাম এইখিনি বৃদ্ধি হ'ব এইখিনি এই মাজত থকাখিনি এইখিনি বৃদ্ধি হ'ব চৰণীয়া অঞ্চলৰ বৃদ্ধি এতেকে তুমি লিখিব পাৰিবা এতেকে চৰণীয়া অঞ্চলৰ অঞ্চলটোৰ বৃদ্ধি সমান
তুমি কি কৰিবা 78.5 মাইনাছ আৰু পাইছিলোঁ আমি 19.63 এটি হ'ব মিটাৰ স্কুৱেৰ এইখিনি ৰিজাল্ট আছিল আমাৰ তো এইখিনি মাইনাছ কৰিবা তো এইখিনি মাইনাছ কৰিলে পাবা তুমি 58.78 মিটাৰ স্কুৱেৰ তো ইয়াতে শেষ তে তোমালোকে নিশ্চয় বুজি পাইছ গতিকে তোমালোকে কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই